এটা গুড নিউজ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। SSC CPU ৰিক্ৰুইটমেণ্ট 2025 এপ্লাই অনলাইন ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে যদি SSC GDত আপোনালোকে যদি কিবা কাৰণত ৰৈ গৈছে তেন্তে আপোনালোকে SSC যোগেদি আপোনালোকৰ CPU এক্সামৰ যোগেদি আপোনালোকে ডাইৰেক্ট SI পদত আপোনালোকে নিযুক্তি হ'ব পাৰিব। ইয়াতে আপোনালোকৰ CPU মানে আপোনালোকৰ সাব ইন্সপেক্টৰ আপোনালোকৰ পোষ্ট মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ নটিফিকেশ্যন আপোনালোকে 26 তাৰিখে আপোনালোকৰ মুকলি কৰা হৈছে আৰু 26 তাৰিখৰ পৰাই আপোনালোকৰ অনলাইন ষ্টাৰ্ট আপোনালোকৰ হৈ গৈছে। আপোনালোকৰ অনলাইন লাষ্ট ডেটটো আপোনালোকৰ 16 অক্টোবৰত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আপোনালোকে 17 অক্টোবৰৰ ভিতৰত আপোনালোকে পে'মেণ্ট কৰিব লাগিব আৰু যদি আপোনালোকৰ ফৰ্মখনত কিবা অশুদ্ধ হৈ যায় তেন্তে আপোনালোকে কাৰেকশ্যন ডেটটো আপোনালোকৰ 24 তাৰিখৰ পৰা 26 অক্টোবৰৰ ভিতৰত আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব। ইয়াতে আপোনালোকৰ যিসকল আপোনালোকৰ জেনেৰেল বা OBC নাইবা আপোনালোকৰ EWS কেণ্ডিডেট আছে তেওঁলোকে 100 টকা অনলাইন যোগেৰে পে'মেণ্ট কৰিব লাগিব। যিসকল SC ST আছে তেওঁলোকে কোনো ধৰণৰ আৰু যিসকল ফিমেল কেণ্ডিডেট আছে তেওঁলোকে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। আপোনালোকে বিনামূলীয়াকৈ আপোনালোকে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ পে'মেণ্ট আপোনালোকৰ মোডটোৱে আপোনালোকৰ অনলাইন এক্সাম মানে আপোনালোকৰ পে'মেণ্টটো আপোনালোকৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, পে অফলাইন আপোনালোকৰ থ্ৰু চালানৰ যোগেদিও আপোনালোকে কৰিব পাৰিব। ইয়াতে আপোনালোকৰ সকলোখিনি তথ্য দিয়া আছে। আপোনালোকৰ এজ কাউণ্টটো কেতিয়াবা কৰা হ'ব সম্পূৰ্ণকৈ চাই লওক, আপোনালোকে বুজি পাই যাব। ইয়াতে আপোনালোকৰ মিনিমাম এজ কাউণ্টটো আপোনালোকৰ 20 বছৰৰ পৰা আপোনালোকৰ মেক্সিমাম এজ আপোনালোকৰ 25 বছৰলৈকে। এইখিনি আপোনালোকৰ ER কেটেগৰীৰ কাৰণে যিসকল জেনেৰেল বা EWS আছে তেওঁলোকৰ বাবে। নেক্সট আপোনালোকৰ যিখিনি আপোনালোকৰ এজ ৰিলেক্সেশ্যন আপোনালোকৰ কেটেগৰী ৱাইজ আপোনালোকৰ এজ ৰিলেক্সেশ্যনো ইয়াতে দিয়া হৈছে। ইয়াতে আপোনালোকৰ এজ ৰিলেক্সেশ্যন আপোনালোকৰখিনি ইয়াতে দিয়া হৈছে। আপোনালোকৰ যিসকল আপোনালোকৰ OBC কেণ্ডিডেট আছে তেওঁলোকৰ বাবে আপোনালোকৰ 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে আৰু যিসকল SC ST আছে কেণ্ডিডেট আছে তেওঁলোকৰ বাবে আপোনালোকৰ 5 বছৰলৈকে এজ ৰিলেক্সেশ্যন দিয়া আছে। ইয়াতে আপোনালোকে ডাইৰেক্ট মানে আপোনালোকৰ SI পদত আপোনালোকে নিযুক্তি হ'ব পাৰিব। ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকে চাই লওক। ইয়াতে আপোনালোকৰ পোষ্ট নেমটো হৈছে আপোনালোকৰ সাব ইন্সপেক্টৰ আপোনালোকৰ পোষ্ট হয় আপোনালোকৰ। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ বেচেলাৰ ডিগ্ৰী হ'ব লাগিব এনি ষ্ট্ৰীমৰ পৰা। আপোনালোকে একো কথা নাই, আৰ্টছ চায়েন্স কমাৰ্চ আপোনালোকৰ একো কথা নাই, আপোনালোকে এনি ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। নেক্সট আপোনালোকৰ যিটো আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ আপোনালোকৰ LMV আপোনালোকৰ হ'ব লাগিব, তেতিয়া আপোনালোকে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনালোকৰ ইয়াতে আপোনালোকৰ ফ'ৰ্চ নেমটো আপোনালোকৰ ইয়াতে ফ'ৰ্চ ৱাইজ আপোনালোকৰ ভাগ কৰা হৈছে। আপোনালোকৰ দিল্লী পুলিচতো আপোনালোকে ইয়াত দিয়া হৈছে। তাৰপিছত আপোনালোকৰ দিল্লী পুলিচত আপোনালোকৰ টোটেল পোষ্ট আছে 142টা। আপোনালোকৰ BSFত আছে আপোনালোকৰ 212টা। CISFত আছে আপোনালোকৰ ইয়াতে দিয়া হৈছে 1164টা পদ দিয়া হৈছে। নেক্সট আপোনালোকৰ যিটো আপোনালোকৰ CRPF পদ হয় আপোনালোকৰ তাতে 1006টা পদ দিয়া হৈছে। ITBPত আপোনালোকৰ 198টা পদ দিয়া হৈছে। SSBত আপোনালোকৰ 35টা পদ দিয়া হৈছে। নেক্সট আপোনালোকৰ ইয়াতে চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ কি হ'ব, প্ৰথমে আপোনালোকৰ ৰিটেন এক্সাম হ'ব। আপোনালোকৰ ৰিটেন এক্সাম হোৱাৰ পিছত আপোনালোকৰ ফিজিকেল হ'ব। তাৰপিছত আকৌ আপোনালোকৰ মানে প্ৰথমে আপোনালোকৰ ৰিটেন এক্সামটো হ'ব আপোনালোকৰ Tier 1 হ'ব। নেক্সট আপোনালোকৰ ৰিটেন কোৱালিফাই কৰিলে আপোনালোকৰ ফিজিকেল এক্সাম হ'ব আৰু নেক্সট আপোনালোকে যেতিয়া ফিজিকেল এক্সাম কোৱালিফাই কৰিব তাৰপিছত আপোনালোকে Tier 2 আপোনালোকে এক্সাম দিব লাগিব। তাত আপোনালোকৰ ইংলিছ আৰু ইংলিছ কম্প্ৰিহেনশ্যন থাকিব, আপোনালোকে সেইকেইটা দিব পাৰিব। নেক্সট আপোনালোকে যদি অধিক তথ্য জানিব আছে তেন্তে আপোনালোকে ইয়াতে চাব পাৰে। ইয়াতে আপোনালোকৰ প্ৰথমে আপোনালোকৰ Tier এক্সাম 1 হ'ব, তাৰপিছত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব। নেক্সট আপোনালোকৰ Tier 2 আপোনালোকৰ এক্সাম হ'ব। তাৰপিছত মানে ছেকেণ্ড পেজত এক্সাম হ'ব যিয়ে আপোনালোকৰ ফিজিকেল আৰু প্ৰথম ষ্টেজটো পাৰ কৰিব। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব। তাৰপিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্টটো আপোনালোকৰ ঘোষণা কৰা হ'ব। যদি অধিক তথ্য জানিব আছে তেন্তে আপোনালোকে ইয়াতে অফিচিয়েল ৱেবছাইটত আহি পিনি আপোনালোকৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰি পিনি আপোনালোকে চাব পাৰে। ইয়াতে আপোনালোকৰ sarkariresult.com আপোনালোকে ভিজিট কৰি পিনি আপোনালোকে অধিক তথ্য জানিব পাৰে আৰু আপোনালোকে ইয়াৰ পৰা এপ্লাইও কৰিব পাৰিব। ডাউনলোড নটিফিকেশ্যন আপোনালোকে ইয়াতে ক্লিক কৰি পিনি সম্পূৰ্ণখিনি তথ্য পাই যাব। ইয়াতে আপোনালোকৰ SSC ফালৰ পৰা যিটো নটিচ হয় আপোনালোকৰ ইয়াতে সকলোখিনি তথ্য আপোনালোকে দিয়া হৈছে। আপোনালোকে যদি অধিক তথ্য জানিব আছে তেন্তে আপোনালোকে সকলোখিনি ইয়াত চাই ল'ব পাৰে। যিসকলে SSC GDত কিবা কাৰণত ৰৈ গৈছে, যদি গ্ৰেজুৱেশ্যন কৰা আছে তেন্তে আপোনালোকৰ বাবে এটা সোণালী সুযোগ। আপোনালোকে ডাইৰেক্ট আপোনালোকে সাব ইন্সপেক্টৰ পদত আপোনালোকে নিযুক্তি লাভ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ দিয়া হৈছে, আপোনালোকৰ ইয়াতে সকলোখিনি আপোনালোকে দিয়া হৈছে। ইয়াতে আপোনালোকৰ কেটেগৰী ৱাইজ আপোনালোকৰ ভেকেঞ্চিখিনি কিমান পদ আছে কিমান আছে আপোনালোকে সকলোখিনি চাই ল'ব পাৰে। আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকক বুজাই দিছোঁ। যদিহে আপোনালোকে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে এনি ষ্ট্ৰীমৰ পৰা, যদি লগতে আপোনালোকৰ লাইচেঞ্চ আছে তেন্তে আপোনালোকে ড্ৰাইভিং লাইচেঞ্চ আছে তেন্তে আপোনালোকে এইকেইটা পদৰ বাবে অতি শীঘ্ৰে এপ্লাই কৰক।
ডাইৰেক্ট আপোনালোকে এছআইতে আপোনালোকে নিযুক্তি হ'ব পাৰিব। ইয়াতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনটো আপোনালোকে দিয়া হৈছে। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে অতি শীঘ্ৰে এপ্লাই কৰক। ধন্যবাদ।